ওয়েলকাম টু ইউটিউব চেনেল নেহা কাৰ্বজাৰ ব্লগ। আজি মই আপোনালোকৰ মাজলৈ আৰু এখন বহুত বেছি ভাল গাড়ী লৈ আহিছোঁ। টাটা এল্ট্ৰছ এক্সজেড 2021 মডেল হয়। ৰানিংটো কম আছে আৰু গাড়ীখনৰ কণ্ডিশ্যনটো একেবাৰে ভাল হৈ আছে। মই আপোনালোকক গোটেই গাড়ীখন দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই গাড়ীখনৰ বিষয়ে ভালকৈ বুজি পাব। এল'হুইল পাব ডায়মণ্ড কাট আৰু এল'হুইলৰ ডিজাইনটো দেখা পাইছে, বৰ ধুনীয়া হয়। টায়াৰৰ কণ্ডিশ্যন চাৰিওটা টায়াৰ একেবাৰে ভাল হৈ আছে। গ্ৰিপসমূহ দেখা পাইছে। সাইড মিৰৰটো ইলেক্ট্ৰনিক হয়। ৰিয়েৰ গ্লাছত পাব ডিফগাৰ আৰু বেক ৱাইপাৰ পাব। বেক কেমেৰা আছে। দুটা বেক সেন্সৰ পাব। এতিয়া চাওক গাড়ীখনৰ ইণ্টেৰিয়ৰটো। লেডাৰৰ সিট কভাৰ আছে আৰু সম্পূৰ্ণ গাড়ীখনৰ কণ্ডিশ্যন একেবাৰে ভাল হৈ আছে। চাওক, আৰু গাড়ীখনৰ ভিতৰত আপোনালোকে যথেষ্টখিনি স্পেচ পাব। চাওক, বেকৰ চিটকেইটা এবাৰ ভালকৈ দেখাই দিছোঁ। আৰু ইয়াত আপোনালোকে বহুতখিনি স্পেচ পাব বস্তু কেৰি কৰিবৰ কাৰণে। ইয়াত পাব বেক এচি, কোম্পানী ফিটেড টাচ স্ক্ৰীন মিউজিক চিষ্টেম আছে। ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব আৰু ক্ৰুইজ কণ্ট্ৰলৰো পাই যাব। অটো ক্লাইমেট কণ্ট্ৰল, এচি হিটাৰ আছে আৰু গাড়ীখন 5 গিয়াৰৰ হয়। হেয়াৰ বেগ পাব দুটা, এটা ড্ৰাইভিং চিটত আৰু এটা কো ড্ৰাইভিং চিটত। 4 পাৱাৰ উইণ্ডো আছে। ছাইড মিৰৰৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব আৰু পুছ বটন ষ্টাৰ্ট হয়, যিহেতু এক্সজেড হয়, এল্ট্ৰছ এক্সজেড। এতিয়া চাওক গাড়ীখনৰ ৰানিংটো 37,458 কিলোমিটাৰ মাত্ৰ চলিছেহে। আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব। কমেণ্ট কৰিলে আমি ৰিপ্লাই কৰোঁ, কিন্তু আপোনালোকে নাপায়। সেই স্ক্ৰীনত নম্বৰ দিওঁ যাতে আপোনালোকে সহজতে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু গাড়ী আছে আমাৰ শ্ব'ৰুমত, বহুত ষ্টক পাব। কমাৰ্চিয়েল গাড়ীও পাই যাব মালটানত। বহুত স্পেচটো চাওক, বহুতখিনি বস্তু ইয়াত কেৰি কৰিব পাৰিব। স্পেয়াৰ টায়াৰটো ইনটেক হয়, আনটাচ হৈ আছে, এতিয়ালৈকে ইউজ কৰা হোৱাই নাই। আৰু গাড়ীখন খুবেই কমফৰ্টেবল হয়। আপোনালোকে যদি কোনোবাই ছেকেণ্ড হেণ্ড গাড়ী ল'ম ভাবি আছে, তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰৰ লগত সোনকালে কণ্টেক্ট কৰক আৰু আহক নেহা কাৰ্বজাৰ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি। আৰু ৰিফাইনেন্স এক্সচেঞ্জৰ সুবিধাও আছে। ধন্যবাদ।